বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হ'ব জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি। গুৰুজনাৰ ধৰ্মীয়, সাংস্কৃতিক আৰু আধ্যাত্মিক স্থল শংকৰ সংঘৰ অধিৱেশনত এইবেলিও লক্ষ লক্ষ ভকত বৈষ্ণৱ আৰু আই মাতৃৰ আগমন ঘটিব বুলি আশা কৰা হৈছে। এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতেই অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশন। যাৰ বাবে এতিয়া এৰাব নোৱাৰা ব্যস্ততা সংঘৰ সেৱক সেৱিকাসকলৰ। ইতিমধ্যে সম্পূৰ্ণ হৈছে মূল মণ্ডপ ভাগৰ ৭০% কাম। পূৰ্বৰ অধিৱেশনসমূহৰ মূল মণ্ডপতকৈ এইবাৰৰ মূল মণ্ডপ ভাগ পৃথক ৰূপত নিৰ্মাণৰ প্ৰয়াস কৰা হৈছে। বাঁহ, খেৰ, চোৱা গছৰ খুঁটা আদি থলুৱা আৰু প্ৰাকৃতিকভাৱে উপলব্ধ উপাদানেৰে নিৰ্মাণ কৰা হৈছে বিশাল মণ্ডপ ভাগ। বিশাল মণ্ডপ ভাগ সম্পূৰ্ণ থলুৱা সামগ্ৰীয়ে আমি মণ্ডপ ভাগ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিলোঁ আৰু সেই উদ্দেশ্য আগত ৰাখি আমি কন্যাকা কৃষি পামত যোৱা বছৰ আমাৰ জিলাৰ ৰাইবাসকলে গৈ খেৰ কাটি সঁজ দিলে, এইবাৰো কৰিলে। তথাপিতো আমি চাই আছোঁ যে প্ৰায়খিনি কাম হৈছেগৈ আৰু বাকী অলপ কাম বাকী আছে। আমাৰ নামঘৰ ভাগ ইতিমধ্যে সম্পূৰ্ণ হৈছেগৈ। এই বিশাল মূল মণ্ডপত একেলগে একে সময়তে বহিব পাৰিব ১০,০০০ ভকত বৈষ্ণৱে। পূৰ্বৰ তুলনাত এইবাৰৰ অধিৱেশনত অধিক ভক্তৰ আগমনৰ আশা কৰা হৈছে। কাৰণ গোটেই অসমৰ নহয়, উত্তৰ পূৰ্বাঞ্চলৰ লক্ষ লক্ষ ভকতৰ ইয়াত সমাগম হ'ব। আমাৰ ইয়াত যিহেতু এটা মধ্যমস্থল, মধ্য অসম পৰে আৰু যাতায়াতৰ সকলো ফালৰ এটা সুবিধা আছে। আমাৰ ট্ৰেইন ষ্টেচনৰ পৰা মাত্ৰ ১ কিলোমিটাৰ ৱাকিং ডিষ্টেঞ্চত আহিলে আমাৰ অধিৱেশন থলী পাব। আমি সেইভাৱে ভাবিছোঁ যে আমাৰ ভকতৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব। ইতিমধ্যে নিৰ্মাণ কৰা হৈছে ১৫০ শতাধিক অস্থায়ী শিবিৰ। নিৰ্মাণ কৰি থকা হৈছে ৰান্ধনীশাল, ভোজনালয়, সেৱা বাহিনী শিবিৰ। নিৰ্মাণ কৰা হৈছে ১০০ ফুট দৈৰ্ঘ্যৰ এটি বৃহৎ অস্থায়ী নামঘৰ। প্ৰায় ১৬০টা শিবিৰ ইতিমধ্যে নিৰ্মাণ কৰি আছে আৰু বাকী শিবিৰসমূহ আমাৰ সমিতিৰ তৰফৰ পৰা আমি নিৰ্মাণ কৰিব লাগিব। আৰু আমাৰ পাছফালে দেখিছে আপুনি ভোজনালয় আছে, সেৱা বাহিনীৰ শিবিৰ, ৰন্ধনশাল, এই কামখিনি দ্ৰুতগতিত আগবাঢ়ি আছে। অধিৱেশনস্থলীত সমূহীয়া হজত শ্ৰমদান কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলা শাখাৰ সেৱা বাহিনীৰ সেৱকসকলে। স্মৃতি গ্ৰন্থৰ লগতে এইবাৰৰ অধিৱেশনত গৱেষণামূলক এখন গ্ৰন্থও প্ৰকাশ কৰিবলৈ প্ৰস্তুতি চলাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘই। লগতে গৱেষণামূলক এখন গ্ৰন্থ প্ৰকাশৰ আমি ব্যৱস্থা কৰিছোঁ। সেয়া হৈছে ভক্তি ৰত্নাকৰ আৰু ভক্তি ৰত্নাৱলী বিশেষ আৰু ভক্তি ভাৱন নামেৰে আমাৰ সেই গ্ৰন্থখনৰ আপোনাৰ প্ৰুফ ৰিডিং প্ৰায় সমাপ্ত হৈছে আৰু তাৰ পিছতে আমি প্ৰকাশৰ কাৰণে সাহিত্য শাখাৰ লগত আলোচনা কৰি আমি প্ৰকাশৰ কাৰণে আদৰণি সমিতিক আমি সংঘৰ সেৱক সেৱিকাসকলে ব্যস্ততাৰ মাজতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত পৰিৱেশন কৰিলে নাম। যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনৰ ৩টা দিনত সেৱা আগবঢ়াবলৈ সাজু হৈছে সেৱা বাহিনীৰ
10,000 সেৱক সেৱিকা। জামুগুৰি হাটৰ পৰা নৱদীপ ভূঞা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।